ঈশ্বর কৃষ্ণর পদযুগল ঘুমরণ করি হরি বলো হরি বলো হরি বল আর গীতা ভাগবত নাম ধর্ম গুরু বৈষ্ণব ভক্তক স্মরণ করি হরি বলো হরি বলো হরি হরি আজি মোর গৃহ তীর্থ পবিত্র হইলায় যেহেতু হাইখতে জগত গুরু আপনি হইলা প্রবেশ রাম আপনি হইলা জয় কৃষ্ণপাদ পঙ্কজ স্মরি হরি বল হরি বল হরি বল আর হরি বল হরি বল হরি কৃষ্ণ কৃষ্ণ শ্রীমন্ত হংকর হরি ভগত জান যেন কল্প
আজিৰ আমাৰ অনুষ্ঠান কুঁহিয়াৰ বাৰী নিবাসী কনক দাসৰ কৰেণ চন্দ্ৰ দাসৰ বাসগৃহত ভগৱন্তৰ গুণজক কীৰ্তনৰ স্তুতি মিনতিৰ জৰিয়তে ভক্তপ্ৰাণ প্ৰাৰ্থীয়ে ভগৱন্তৰ গুণজক কীৰ্তন শ্ৰৱণৰ প্ৰয়াস কৰি 10 বাপ ভকত মাতি আজি ইয়াতে তেৰাৰ গুণৰ নাম কীৰ্তনখিনি শুনাৰ প্ৰয়াস কৰিছে আৰু সেই ভক্তপ্ৰাণ প্ৰাৰ্থীৰ ভগৱন্তৰ শ্ৰীচৰণৰ ৰতিমতী হওক বুলি আজি এই অনুষ্ঠান আমি ভগৱন্তৰ নামেৰে মুখৰিত কৰিব 10 ভাগত ভকতে মিলি ওলাইছোঁ। গতিকে প্ৰভু ভগৱন্তই কৃপাৰ কৰি ভগৱন্তৰ গুণজক কীৰ্তনখিনি বিদিত কৰি ভক্তপ্ৰাণ প্ৰাৰ্থীৰ ভগৱন্তৰ শ্ৰীচৰণৰ ৰতিৰস মিলক বুলি আমি আমাৰ অনুষ্ঠান গুৰুৰ শ্ৰীচৰণ ভকতৰ শ্ৰীচৰণক সেৱা জনাই আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। কৃষ্ণ বন্দো
কৃষ্ণ শুনিয়ক হৰভজন কৃষ্ণ তোর পিয়া মন ও মহাভাগবত কথা ঐখে পুরাণর সূর্য ভকতিক প্ৰকাশক সমস্তবে দৰ খাৰদাৰ এরাম মুনায়ার তত্ত্বভেদা কল্পতরু ভইলা বেদ ও তার ফল মহাভাগবত ও নাহি হারহিতা সাল নাছিলে ক এত কাল স্বর্গ মর্ত পাতাল মধ্যত ও সাদতয় অমৃতময়ী কেবলিয়া নন্দ রখ ওই আসিল পূর্বত বৈকুণ্ঠ ও কৃষ্ণর কৃপাত দেবে অর্ধে কব ইয়খ গইল পাইলা ব্রহ্মা পদ্ম কল্পত আর ব্রহ্মাই দিলা
ও নারদে ব্যাখক আনি দিল ও নগৈল তিলেক ভাগি দালেঘি ডালে লাগি হুক মুখে ভূমিত পৰিল উৰাম কৰাবান ফলইত যাৰ আছে ভাগ্য জিত ওৰখ বিভাৱন তসতুৰ অসাধু অংগ যত্ন কৰি কৃষ্ণ গুণ কৰ্ণ ভৰি সমস্তয়া পদ কৰা দূৰ প্ৰভু মস্তাই মাতৃ সমস্ত আমি গৃহবাসী আমাৰ নিতেই গৃহ মায়াত মোহিত হৈ থকা মায়াৰ জনিতভাৱে কৰ্মত লিপ্ত হৈ থকা আমাৰ নিতে অপৰাধ হৈ থাকে গতিকে এই সমস্ত অপৰাধৰ পৰা আমি ভগৱন্তৰ কৃপা পাব লগা হ'লে বৈকুণ্ঠৰ শাস্ত্ৰভাগ ভগৱন্তৰ কৃপাই আজি ধৰাত বিদিত হৈছে বৈকুণ্ঠৰ পৰা নাৰায়ণে 4 শ্লোকত ব্ৰহ্মাক দিলে পূৰ্বত ব্ৰহ্মাই নাৰদক দিলে নাৰদে ব্যাসক দিলে ব্যাসে শুকক দিলে শুকে সূতক দিলে এনেদৰে আহি ধৰাত বিদিত হ'ল আৰু সেই বৈকুণ্ঠৰ নাম ভাগি ইয়াতে বিস্তাৰিতভাৱে কিদৰে আহিল আৰু আমাৰ জগতগুৰু শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই অৱতীৰ্ণ হয় তেওঁ অসম মুলুক তথা ভাৰতবৰ্ষ তথা বিশ্বত হৰিৰ নামখিনি প্ৰচাৰ কৰিছে এয়া গুৰুৰূপত তেওঁ যে পূৰ্ণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ অংশতনৰ ৰূপত আহিছে ইয়াতে আমাৰ কৈছে এ ৰাম শুনা সৰ্বজনে মহাভাগৱত পূৰ্ব কথা অধিমতে ভৈলন্ত ব্যক্ত ও পৃথিৱীত যথা এৰা পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৈলা অনাদিয়ে অনন্তৰ আগত কহিলা অনন্তে কহিলা কাল পুৰ নাৰায়ণ ও কাল পুৰী আই কৈলা হংস নাৰায়ণ হংস নারায়ণে সূর্য নারায়ণ কদি কইলা ও সূর্য নারায়ণে শ্রী নারায়ণে দিলা ওরা শ্রী নারায়ণে ব্রহ্মা বিষ্ণু মহেশত আর ব্রহ্মাদেবে কহিলন্ত নারদয়াগত ও নারদে ব্যাসক ব্যাসে হুকক কহিলা ও হুকদেবে পরীক্ষিত আগে প্রকাশিলা ওরা উগ্র শ্রবা হুতে তাত ও শুনিয়াই আছিলা তেহ পাছে মনোহৰ হুতত কহিলা এরাম তেহ কহিলন্ত পাছে শংকৰাচাৰ্যত ও শংকৰাচাৰ্যে কৈলা ও নৃসিংহ
সিংহয়াগত কৃষ্ণ অৰাম নৃসিংহ কহিলা পাছে পৰমানন্দত অপৰমানন্দে কৈলা মহাভাগৱতীত মহাভাগৱতীয়ে পুৰুষোত্তমত যতনে থৈল অপুৰুষোত্তমে বিষ্ণুপুৰীৰ আগত কৈলন্ত এৰতান শিষ্য ব্ৰহ্ম ভট্টাচাৰ্য নাম অতান শিষ্য জগদীশ মিশ্ৰয়নুপম জগদীশ মিশ্ৰ জগন্নাথ আজ্ঞা পালি ও শংকৰ দেৱক দিলা পূৰ্ণ কৃষ্ণ হেন জানি জগ জনতাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ গতিকে পূৰ্ণ কৃষ্ণ জানি জগন্নাথৰ আজ্ঞা পালি শংকৰদেৱ গুৰুজনাক গম পালে যে ধৰাত বিদিত হৈছে শংকৰ গুৰু ৰূপে গতিকে তেওঁৰ আজ্ঞা পালি গুৰুজনাক দিলে সেইহেন গুৰুই আজি অসম মুলুকত নাম ধৰ্ম প্ৰচাৰ কৰি তেওঁ বৈকুণ্ঠগামী হ'ল আৰু এই ধন্য ভাৰতবৰ্ষৰ নৰতনুৱে আজি হৰিৰ নাম পাই মহা আনন্দে ভক্ত বৈষ্ণৱে হৰিৰ নামত ব্ৰতী হৈ আজি মহা আনন্দে আছে গতিকে ভাৰতবৰ্ষৰ নৰতনুসকল অতি ভাগ্যৱান বুলি কৈছে যিসকলে হৰিৰ নামত শৰণাপন্ন হৈ হৰিৰ নামত ব্ৰতী হৈ আছে আৰু আনকি ভাৰতবৰ্ষত জন্ম হোৱাটো বহুত ভাগ্য আৰু কলি যুগ পোৱাটো বহু ভাগ্য চাৰি সংযোগ বুলি কৈছে যে ধন্য ধন্য কলিকাল ধন্য নৰতনুভাল ধন্য ধন্য ভাৰতবৰ্ষ তপজপ যজ্ঞ তজি তেজি তোমাৰ চৰণে ভজি পুৱা গুণ ঘোষিব হৰিকে আমি নৰতনু পালো কলিৰ যুগ পালো ভাৰতবৰ্ষ পালো আৰু হৰিৰ নাম পালো এইখিনি পোৱাৰ পিছতো যদি আমি হৰিৰ নামত ৰতিমতি নহয় তেতিয়াহ'লে নৰতনু চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ নৰতনু জন্ম লোৱাটো বৃথা বুলি কৈছে একে চাৰিমুঠি জীৱৰ লগত একে তুলনা কৰিছে যে আহাৰ নিদ্ৰা মধ্যকাঞ্চ ভয় এই চাৰিটা বস্তু সকলোৰে একে বুলি কৈছে যদি এই মনুষ্যত্ব জ্ঞানখিনি নাথাকে হৰি ভকতিৰ হৰি গুৰুৰ ভকতিখিনি ভগৱন্তৰ গুণজক কীৰ্তনৰ প্ৰেমৰকখিনি নাথাকে এই জীৱন বৃথা বুলি কৈছে এইকাৰণে ভাৰতবৰ্ষৰ তনু মহাভাগ্যৱান বুলি কৈছে অতি অসংস্কৃত দিছে ঐ মোৰ হৰিয়ে ঐ মোৰ হৰিয়ে ভাৰত বৰিষ ধন্য কলিৰ নৰতন ঐ মোৰ হৰিয়ে ঐ মোৰ
Hoy
আমি গৃহবাসী হৈ তেওঁৰ গুণনামখিনি পাইছোঁ, নৰতন পাইছোঁ, ভাৰতবৰ্ষ পাইছোঁ, ভকতৰ সংগ পাইছোঁ। গতিকে এইখিনিতকৈ আৰু পৰম ভাগ্য ইহ সংসাৰত নাই। গতিকে সযতনে হৰিৰ গুণনামখিনি ভকতৰ সংগত যাতে আমি মাহে পষে কৰিব পাৰোঁ, এইখিনি ভকতসকলৰ গৃহবাসীসকলৰ কামনা ভগৱন্তৰ শ্ৰীচৰণত থাকিলে তেওঁৰ নাম পালে বিষয়ৰ যত সুখ ভগৱন্তৰ কৃপাতেহে মিলে। তেওঁৰ কৃপা অবিহনে কেতিয়াও নিমিলে। আৰু ভগৱন্তৰ কৃপাতেহে আমাৰ গুণনাম ভগৱন্তৰ গুণনাম কীৰ্তনখিনি হৃদিস্থিত হৈ উঠি গৈছে যে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদেই মিলন। কৃষ্ণৰ কৃপাত তেবে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। গীতাত এই শ্লোকটো কৈছে। গতিকে কৃষ্ণৰ কৃপা পাব লগা হ'লে কৃষ্ণ নামত আমি কায় মন বাক্যে সত্য সত্য শৰণাপন্ন হৈ গুৰুৰ শ্ৰীচৰণত শৰণাপন্ন হৈ তেওঁৰ নামত আমি যদি মনেৰে কামনা কৰি থাকোঁ, সেইটোহে আমাৰ কাম। সেইটোহে যে ধৰ্ম অৰ্থ কাম মোক্ষ। গতিকে কাম, গতিকে এই কামনাটো তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তনখিনি তেওঁৰ চৰণ আৰু ভকতৰ সংগখিনি আমি পাৱাৰ কাৰণে সদায় কামনাখিনি ৰাখি আমাৰ বিষয়ৰ জাগতিক জগতখনৰ যত যি কৰিব লগা এইখন ভগৱন্ত বিষয় বুলি আমি তেওঁক চৰণত অৰ্পণ কৰি ভগৱন্ত বিষয় জ্ঞান কৰি কৰ্মত লিপ্ত হৈ থাকিলে সেই কৰ্মই কি কৰে, জীৱক মানে উদ্ধাৰ কৰে। আৰু তেতিয়া কি হয়, কৰ্ম বন্ধনে বন্দী হ'ব নালাগে, কৰ্ম বন্ধনৰ পৰা মুক্ত হয়। কিন্তু মই মোৰ ভাৱত যেতিয়া আমি কৰ্ম কৰিম, মোৰে বিষয়, মোৰে পুত্ৰ ভাৰ্যা, মোৰে ধনজন, গোটেইখিনি মই মোৰ ভাৱত কৰা হয়, তেতিয়া কি হয়, মায়াই আমাক বান্ধি বহুদূৰ তললৈকে যাব লাগে। তেতিয়া আমি আত্মঘাতী হৈ গ'ল। গতিকে এইকাৰণে চাৰিওৰ সংযোগ পাই ইহেন নৰতন চিন্তামণি জন্মজাৰ। গতিকে হেন ধৰে নাপায়, গতিকে পাই বৃথাই খেদাব নালাগে বুলি বাৰে বাৰে আমাক ভাগৱত গীতাই শাস্ত্ৰৰ গুৰুৱে উপদেশ দি আহিছে। প্ৰভু সমস্ত আই মাতৃ সমস্ত। গতিকে প্ৰভু সমস্ত আই মাতৃ সমস্ত আমাৰ ভগৱন্তৰ কৃপা নহ'লে আমাৰ কি হয়, এই শব্দ আমি যে গুদগুদে হয় শব্দ উঠে কণ্ঠে যায়, শব্দ ব্ৰহ্ম হয় বাগেন্দ্ৰিয় লাগিব পায়। আমি কথা কৈ আছোঁ, মই কৈ থকা নাই, আপুনি কৈ থকা নাই। ভগৱন্তৰ কৃপাত ভগৱন্তই শব্দ ব্ৰহ্মৰূপে প্ৰকাশ কৰি আছে আৰু তেওঁৰ কৃপাতহে আমি শব্দ প্ৰকাশ কৰিব পাৰিছোঁ। গতিকে প্ৰভু সমস্ত আই মাতৃ সমস্ত আমি প্ৰবৃত্তি মাৰ্গত থাকি মায়ামোহত থাকি আমি বেদৰ ৰহস্য নুবুজি, শাস্ত্ৰৰ ৰহস্য নুবুজি আমি বৃথাই জনম গোৱাইলো বুলি আমাৰ কীৰ্তনত গৈছে। এহে লাই গো আইলো হৰি, ঐ হেন জনম ও নভৈল কতি মই পাত কি পৰম হেলাই গো আইলো হৰি, ঐ হেন জনম ও নভৈল কতি মই পাত কি পৰম। গতিকে নভৈলো ভকতি পাত কি পৰম। গতিকে মই মোৰ ভাৱত থাকিলে তেতিয়া ভকতি বিহীন হ'লে তেতিয়া মহাপাতকী হৈ থাকিব লগা হয় গৃহস্থ। গতিকে পাতকীৰ
কি হয় নৰক গতি হয় গতিকে আমি এই চাৰিওৰ সংযোগ পোৱাৰ পিছত আমি নৰক গতিটো কিয় লওঁ চিন্তামণি জন্ম ভকতৰ সংগ পাই গতিকে শৰীৰ আমাৰ কি হৈছে এই শৰীৰটো শৰীৰৰ ভিতৰত মনে হৈছে ৰজা একাদশ ইন্দ্ৰিয় মন কিন্তু মনে ইন্দ্ৰিয়ৰ যেতিয়া বশীভূত হ'ল অধীন হ'ল তেতিয়া মনক যেনে গৃহস্থৰ মুৰব্বীক আনে চলাই মুৰব্বীজনক ভাৰ্যাই চলাই পুৰুষক ভাৰ্যাই চলাই তদ্ৰূপ মনক ইন্দ্ৰিয়ে চলাটো পত্নীয়ে পুৰুষক স্বামীক চলোৱাৰ নিচিনা কিন্তু স্বামীয়ে পত্নীক চলাব লাগে তদ্ৰূপ মনে ইন্দ্ৰিয় বৰ্গক চলাব লাগে মনে কাৰ নিৰ্দেশত চলাব লাগে আত্মাৰ নিৰ্দেশত আত্মাই একমাত্ৰ আত্মাই আত্মাৰ সন্ধান জগাই আছে সদায় আমাৰ জীৱ আত্মাই পৰমাত্মাৰ সন্ধান জগাই আছে কিন্তু মন ইন্দ্ৰিয়ই জাগতিক জগতৰ বিভিন্ন ৰসত ৰসিক হৈ ইন্দ্ৰিয়ৰ বশীভূত হৈ আত্মাৰ পক্ষ বাদ দি ইন্দ্ৰিয়ৰ পক্ষত জাগতিক জগতখনৰ মৰিচিকাত দাউৰি থকা হৈছে মনে একবার বানে দেই না মনে আগবাঢ়ে কিন্তু সেই ক্ষেত্ৰত শৰীৰ প্ৰকাৰে বিভক্ত স্থূল আৰু সূক্ষ্ম শৰীৰ গতিকে আমাৰ শৰীৰটো এটা আছে স্থূল শৰীৰ এটা আছে সূক্ষ্ম শৰীৰ পঞ্চভূত সম্বন্ধীয় আৱৰণকে স্থূল শৰীৰ বলে এই পঞ্চভূত স্থিতি অফ তেজ মৰুদ্ভূম এই পঞ্চভূতৰ নিৰ্মিত এই দেহাটো ইটোক মানে স্থূল শৰীৰ বুলি কৈছে ইন্দ্ৰিয় শক্তিপূৰ্ণ মনোৰম অৱস্থাকে সূক্ষ্ম শৰীৰ বলে ইন্দ্ৰিয় বুলি কৈছে অৰ্থাৎ ইন্দ্ৰিয়ক জয় কৰি পূৰ্ণ ইন্দ্ৰিয় শক্তিপূৰ্ণ মনোৰম অৱস্থাত অৰ্থাৎ মনে ইন্দ্ৰিয়বিলাকক বশীভূত কৰি ইন্দ্ৰিয়ক মানে সম্বন্ধ ঘটাই শৰীৰ আত্মাৰ লগত নিয়োজিত কৰি যেতিয়া থাকিব সেইটোক মানে কি কৈছে আমাৰ সূক্ষ্ম শৰীৰ গতিকে সূক্ষ্ম শৰীৰ স্থূল শৰীৰ আৰু সূক্ষ্ম শৰীৰক পৰিচালিত আৰু ৰক্ষিত শক্তি হৈছে ভূতাত্মা এই ভূতাত্মা আৰু প্ৰেতাত্মা বুলি যে কয় মৰাৰ পিছত প্ৰেতাত্মাই এইবিলাক পায় ভূতাত্মা বুলি কৈছে ভূতাত্মা এই পঞ্চভূতৰ দেহটো এইটো ভূতাত্মা প্ৰভু অৱস্থাই মাতৃমস্ত জীৱাত্মা হৈছে প্ৰকৃতি পৰমাত্মা হৈছে পুৰুষ এইকাৰণে প্ৰকৃতি পুৰুষৰ দুয়ো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ গতিকে জীৱাত্মা হৈছে প্ৰকৃতি এই সূক্ষ্ম শৰীৰ আৰু এই যে স্থূল শৰীৰৰ সম্বন্ধ ঘটাই আছে মনক লৈ এই জীৱাত্মাই কৈ আছে যে হে একাদশ ইন্দ্ৰিয় মন ইন্দ্ৰিয় সমস্ত সম্বন্ধ ঘটাই আত্মাৰ পৰিচয় হৈ আত্মাৰ লগত মিলি চলাটোহে শান্তি কিন্তু মনে জীৱাত্মাৰ কথাখিনি জ্ঞান তাৰ ফলত পৰমাত্মাৰ পৰা আঁতৰি থকা হৈছে এই ক্ষেত্ৰত যে প্ৰকৃতি পুৰুষৰ দুয়ো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ গতিকে বান্ধৱ পৰমাত্মা ঈশ্বৰ কৃষ্ণক আমাৰ হৃদয়তে আছে কিন্তু আমি হৃদয়ত বিচাৰি নাপাওঁ এই ক্ষেত্ৰত কৈছে যে আত্মা ঈশ্বৰক লাগক প্ৰত্যেকে সততে পায় নাপাই জানা তাংক অবিদ্যাত অবিদ্যা নাখিলে লাগক কৃষ্ণক পাই জানক কণ্ঠলগ্ন বস্তু সাক্ষাৎ ভগৱান হৃদয়তে বিৰাজমান হৈছে পৰমাত্মা ঈশ্বৰ আৰু জীৱাত্মাও পৰমাত্মা ৰূপে জীৱাত্মা ৰূপে আছে কিন্তু আমি অজ্ঞানত থাকি আমি তেওঁক জীৱাত্মা পৰমাত্মাক হৃদয়তে যে আছে আমি বিচাৰি বান্ধৱ কৃষ্ণ শৰীৰৰ বৃক্ষতে আছে বুলি কৈছে এইডাল শৰীৰ বৃক্ষ এই শৰীৰ বৃক্ষতে বান্ধৱ কৃষ্ণ আছে শৰীৰৰ কণ্ঠভাগ ঊৰ্ধ্ব শক্তি বুলি কৈছে নাভি
মধ্য শক্তি বুলি কৈছে গুজ্য অধ শক্তি ঊৰ্ধ্ব ভাগে ব্ৰহ্মলোক বুলি কৈছে ঊৰ্ধ্ব ভাগত ব্ৰহ্মলোক অধভাগে পাতাল সেয়ে শৰীৰ বৃক্ষ বুলি কৈছে এয়ে হৈছে শৰীৰ বৃক্ষ গতিকে অধভাগে হৈছে পাতাল ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও শৰীৰ বৃক্ষতে বাস কৰে এই যে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গতিকে এই তিনিও গুৰু আমাৰ ৰূপত আছে কিন্তু আমি গুৰু চিনি নাপাওঁ গুৰু গুৰু বুলি বিচাৰিছো গুৰু নাই কিন্তু আমাৰ গুৰুজনাই দেখাই দি আছে শংকৰদেৱ গুৰুজনাই দেখাই দি আছে মাধৱদেৱ গুৰুজনাই দেখাই দি আছে দামোদৰ দেৱ গুৰুজনাই দেখাই দি আছে হৰিদেৱ গুৰুজনাই দেখাই দি আছে বিভিন্ন গুৰু আমাৰ পশ্চিম দিশত চৈতন্যদেৱ গুৰুজনাই দেখাই দি আছে বিভিন্ন ধৰণে গুৰু সমস্তই পৰমাত্মা বান্ধৱ ঈশ্বৰ কৃষ্ণক দেখাই দি আছে কিন্তু আমি নলয় মানে অৰণ্যত ঘূৰি আছো ভ্ৰমি আছো মৰিছিলো গতিকে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিও শৰীৰ বৃক্ষতে আছে কিন্তু আমি দেখা নাপাওঁ তাত কৈছে যে ৰজগুণে ব্ৰহ্মা ৰজগুণত ব্ৰহ্মা ৰজগুণক লৈ ব্ৰহ্মাই কি কৰিছে সৃষ্টি কৰে বুলি কৈছে সত্ত্বগুণে বিষ্ণু সত্ত্বগুণত বিষ্ণু আৰু তমগুণে হৈছে ৰুদ্ৰ তমগুণত ৰুদ্ৰ আছে সত্ত্বগুণত বিষ্ণু ৰূপত আছে ৰজগুণত ব্ৰহ্মা ৰূপত আছে বীৰ্য ৰূপে ব্ৰহ্মা শৰীৰৰ বীৰ্য বীৰ্য ৰূপত হৈছে ব্ৰহ্মা শৰীৰত থাকে বুলি কৈছে বীৰ্য ৰূপে ব্ৰহ্মা থাকে এই অন্নৰক মেষ মজ্জা হাড়ছাল শুক্ৰ এই শুক্ৰ বীৰ্য ৰূপত কি ব্ৰহ্মা থাকে বুলি কৈছে বায়ু ৰূপে বিষ্ণু থাকে বুলি কৈছে বায়ু ৰূপে বিষ্ণু সেইকাৰণে কৃষ্ণ নামৰ ধ্বনিৰ যিটো অনুকূল বায়ু এই অনুকূল বায়ুৰ ৰূপত কৃষ্ণ মানে বায়ুৰ লগতে লীন হৈ আছে বিষ্ণু ৰূপত জগতক পালি বিষ্ণু ৰূপে পালি আছে আৰু মন ৰূপে ৰুদ্ৰ মনত ৰুদ্ৰ প্ৰতিষ্ঠিত হৈ আছে গুৰু গতিকে মনে ইন্দ্ৰিয় মনে ৰুদ্ৰ গুৰুৰ কৃপাখিনি লৈ ৰুদ্ৰ গুৰুৰ ভেগ তেওঁ কোনো আভৰণ নাই অলংকাৰ নাই তেওঁ গোটাই সৰ্পৰ বাঘৰ ধূলি ভখনেৰে ভূষিত হৈ তেওঁ সহস্ৰ নাম ভগৱানৰ জপি আছে কিন্তু তেওঁৰ শিষ্য মনে যদি জাগতিক জগতৰ বিভিন্ন কিহত লৈ মথন বিচলিত হৈ থাকে ৰুদ্ৰ গুৰু ৰূপে মনৰ কাৰণে কৃপাশীল হৈ থাকিব নেকি গুৰু তেতিয়া বক্ৰ হৈ বুলি কৈছে ৰুদ্ৰ বক্ৰ হলে তেতিয়া কি হব ত্ৰিশূল এই ত্ৰিশূল পাত মানে আমাক সদায় নিক্ষেপ কৰি থাকে আমি তিনিটাপত ভুগি থাকিব লাগে এই তিনিটাপত আমি ভুগি থাকো যে তিনিটাপত ভুগি আমি পাৰ নাপাওঁ কাৰ কাৰণে ৰুদ্ৰৰ কোপ দৃষ্টি অৰ্থাৎ মনৰ গুৰু ৰুদ্ৰ কিন্তু ৰুদ্ৰৰ কৃপাখিনি মনে নাপাল কিহৰ কাৰণে নাপাল মনে যেতিয়া নেকি আত্মাৰ আশ্ৰয় নলল গুৰুৰ আশ্ৰয় নলল পৰমাত্মাৰ কথা নাভাবিল তেতিয়া ৰুদ্ৰৰ কোপত পৰি থাকিল আৰু সেই তিনিটাপতে ভুগি নৰকগামী হৈ গৈছে সেইকাৰণে প্ৰভু মস্ত হৰিগুৰুৰ শ্ৰীচৰণ সদায় যাতে আমাৰ অন্তৰৰ পৰা শূন্য নহয় এইখিনি কৰাৰ কাৰণে গুৰুৱে আমাক অহৰ্নিশে উপদেশ দি আছে গতিকে ঈশ্বৰ সেৱাৰ যোগ্য একমাত্ৰ মনুষ্যহে জন্ম পায় মনুষ্যসকলেহে পায় এই জন্মত বেদ শাস্ত্ৰ সাৰ পৰমাৰ্থ তত্ত্ব যোগে ব্ৰহ্মবিদ্যা লাভ কৰিব পাৰিলেহে জন্ম সাৰ্থক হৈ উঠিছে পৰমাৰ্থিক জ্ঞান যদি ভকতৰ সংগত বহি হৰিগুণৰ নাম কীৰ্তনৰ যোগে গুৰুৰ কৃপা যোগে যদি আমি পৰমাৰ্থিক জ্ঞান যদি অৰ্জন কৰিব নোৱাৰো এই জীৱশ্ৰেষ্ঠ মনুষ্য হোৱাটো
আমার কারণে বৃথা আর গুরুয়ে বারে বারে আমাক দেখাই দিয়েছে সোঁৱৰাই দিয়েছে ভাগৱতে নিৰ্দেশ দিয়েছে কীৰ্তন দশমে নিৰ্দেশ দিয়েছে গীতাই নিৰ্দেশ দিয়েছে কিন্তু সেইকাৰণে গৃহবাসীসকলৰ মানে বাৰে বাৰে কৈছে যে তেনে সমস্ত আত্মজ্ঞানী যদি ভকতৰ মাজত আত্মজ্ঞানীসকলৰ ভকতসকল আত্মজ্ঞান এই ভকতসকলক যদি আমাৰ গৃহাগত কৰিব পৰা হয় ভকতৰ পদধূলি ল'ব পৰা হয় তেতিয়াহ'লে আমাৰ গৃহখন ধন্য হৈ পৰিব সেইকাৰণে ভকতৰ পদধূলি যাতে গৃহত পৰে প্ৰভু এই বুলি যে আজি মোৰ গৃহত তীৰ্থত অধিক পবিত্ৰ ভৈলা অশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ গুৰু আৰু ভকত একেলগে থাকে বুলি কৈছে গতিকে ভকতৰ প্ৰদান হ'লে গুৰুৰ কৃপা মিলে সমস্ত গতিকে আমি ভগৱন্তৰ শ্ৰীচৰণত সেৱা প্ৰাৰ্থনা জনাই ভকতৰ শ্ৰীচৰণত সেৱা প্ৰাৰ্থনা জনাই আমাৰ ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰি আমাৰ ইউটিউব চেনেল যোগে সমস্ত ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ অনুষ্ঠানটো আমি ইমানতেই বিৰাম কৰিছোঁ কৃষ্ণ নম কৃষ্ণ ও হৰি কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ